ৰথযাত্ৰা দুটি সংস্কৃত শব্দ। ৰথ হ'ল চকাযুক্ত বাহন আৰু যাত্ৰা হ'ল গমন। কথিত আছে আহাৰ মাহৰ শুক্লা দ্বিতীয়াত বলভদ্ৰ আৰু ভণ্টি সুভদ্ৰাৰ লগত জগন্নাথ গুণ্ডিচা নামৰ মাহীয়েকৰ ঘৰলৈ যায়। একেলগে তিনিখন সুসজ্জিত ৰথত উঠি মাহীয়েকৰ ঘৰলৈ যোৱা এই যাত্ৰাক ৰথযাত্ৰা বোলে। ৰথযাত্ৰাৰ দিনাখন লেটেকু কিনাৰ প্ৰথা আছে। এদিনা লেটেকু খাব লাগে। এক কথাত ক'বলৈ গ'লে জগন্নাথদেৱে তেওঁৰ ভাতৃ ভগ্নী আৰু সুদৰ্শন চক্ৰৰ সৈতে কাঠৰ দেউল আকৃতিৰ ৰথত মাহীয়েকৰ ঘৰলৈ ৰাওনা হয়। প্ৰভু জগন্নাথৰ ৰথৰ নাম নন্দীঘোষ, বলভদ্ৰৰ ৰথৰ নাম তালধ্বজ, দেৱী সুভদ্ৰাৰ ৰথৰ নাম দৰ্পদালন বুলি কোৱা হয়। পৰম্পৰা অনুসৰি নন্দীঘোষ 33 হাত ওখ এই ৰথখন তৈয়াৰ কৰিবলৈ 16টা চকা আৰু 832 টুকুৰা কাঠ ব্যৱহাৰ কৰা হয়। সুভদ্ৰাৰ ৰথ 31 হাত ওখ, 12টা চকা, 593 টুকুৰা কাঠ ব্যৱহাৰ হয়। বলভদ্ৰৰ ৰথখন 32 হাত আৰু 10 আঙুলি ওখ, 14টা চকা আৰু 763 টুকুৰা কাঠ ব্যৱহাৰ হয়। এইদিনা জগন্নাথৰ ওচৰত এগছি চাকি জ্বলালে 101 গছি চাকি জ্বলোৱাৰ ফল পাব। এই সময়খিনিত জগন্নাথ দয়ালু হৈ থাকে, নিজৰ কৃপাদৃষ্টি বজাই ৰাখে। ৰথযাত্ৰাৰ সময়ত মনৰ পবিত্ৰতা ৰূপী জগন্নাথৰ দৰ্শন কৰিলে বহু ফল পায়। মান্যতা অনুসৰি ৰথৰ ৰছী টানিলে জগন্নাথে ৰথৰ যাত্ৰালৈ যাব নোৱাৰে। ঘৰতে ধূপ ঢাকি ফুল, তুলসী, ফল, গাখীৰে তৈয়াৰী মিঠাই, পিঠা আগবঢ়াই পূজা কৰিলে ৰথযাত্ৰাৰ দৰ্শনৰ নিচিনাই ফল পাব।